হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আজি মাইকটো মই লগাই লৈছোঁ। চ' আজি চাগে চাউণ্ডটো অকণমান ভাল আহিব পাৰে তোমালোকৰ দেই। তো প্ৰথম আমি পঢ়িম মেট্ৰলজি। মেট্ৰলজি কি হয়? মেট্ৰলজিটো জানাই কি হয়? মেট্ৰলজি ইজ দ্য চায়েন্স অফ মেজাৰমেণ্ট। যোনটো আমি মেজাৰ কৰোঁ সেইটোকে মেট্ৰলজি বুলি কয়। মেট্ৰলজি আৰু এটা ডিফিনেশ্যন আছে, মেট্ৰলজি ডিফাইন এজ দ্য প্ৰিচিশ্যন অফ মেজাৰমেণ্ট বা মেট্ৰলজি ডিফাইন এজ দ্য একুৰেচি অফ মেজাৰমেণ্ট, তেনেকৈও তোমালোকে ক'ব পাৰা। বুজি পাইছা? এতিয়া একুৰেচি আৰু প্ৰিচিশ্যন কি হয়? একুৰেচি মানে কি? ইট ৰেফাৰ্ছ টু দ্য ডিগ্ৰী অফ ৰিপিটিভনেছ, মানে কিবা এটা জেগাত ৰিপিটেডলি সেই ভেলুটো ওলাই আছে। ছাপ'জ আমাৰ ভেলুটো 15, কিন্তু আমি ৰিপিটেডলি 10 পাই আছোঁ, বা যিমান টেষ্ট কৰি সিমানে 10 ভেলু পাই আছোঁ, বা 10, 11 তেনেকৈ। সেইটো প্ৰিচিশ্যন হ'ব। প্ৰিচিশ্যন আৰু একুৰেট দুইটা একেলগে হ'ব পাৰে। ধৰা আমাৰ একুৰেট ভেলুটো 15, আমি 15, 14 তেনেকৈ পাই আছোঁ। তো সেইটো একুৰেচি আৰু প্ৰিচিশ্যন। আৰু একুৰেচি মানে কি? ছাপ'জ তোমালোকে 15 ভেলু হয় 15তে পাইছা, তো সেইটো হৈ গ'ল একুৰেচি। বুজি পাইছা? সেইটোৱে। তাৰপিছত অবজেক্টিভছ অফ মেট্ৰলজি কি হয়? অবজেক্টিভছ কেইটা আছে আৰু, যেনেকৈ আমাৰ টু প্ৰভাইড, ইফালে আছে নহয়, ইফালে চোৱা, টু প্ৰভাইড একুৰেচি এট মিনিমাম কষ্ট। একুৰেচি যদি আমি পাওঁ এট মিনিমাম, টু ডিটাৰমাইন দ্য প্ৰচেছ কেপাবিলিটি আছে, টু ৰেডিউচ দ্য কষ্ট অফ ইনস্পেকশ্যন এণ্ড ৰিজেকশ্যন এণ্ড ৰিৱৰ্ক, টু ষ্টেবিলাইজ দ্য measuring method, to maintain the accuracy of measurement through periodical calibration of the instrument. এইবোৰ আছে আৰু, এইবোৰ তোমালোকে জানাই, হয়নে? তাৰপিছত তোমালোকৰ মেইন পইণ্টছখিনি মই তোমালোকক দেখাই দিওঁ প্ৰথম। তাৰপিছত আহিব তোমালোকৰ লাইন ষ্টেণ্ডাৰ্ড আৰু ইন ষ্টেণ্ডাৰ্ড। এইটো কি হয় তোমালোকে চোৱা। লাইন ষ্টেণ্ডাৰ্ড আৰু ইন ষ্টেণ্ডাৰ্ড কি হয়? লাইন ষ্টেণ্ডাৰ্ড মানে আমি when the length being measured is expressed as distance between two lines. দুটা লাইনৰ মাজৰ ডিফাৰেন্সটো যদি আমি when the lines between being measured is expressed as the distance between two lines, it is called line standard. সেইটো লাইন ষ্টেণ্ডাৰ্ড বুলি কয়। আৰু এন ষ্টেণ্ডাৰ্ড কি হয়? যেনেকৈ স্কেলটো কি হ'ব? আমাৰ লাইন ষ্টেণ্ডাৰ্ড হ'ব। দুটা লাইনৰ মাজত আমি হেৰি কৰোঁ না, মেজাৰমেণ্ট কৰোঁ। তো এইটো স্কেলটো হ'ব লাইন ষ্টেণ্ডাৰ্ড। যেনেকৈ এইটো আমি 10 চেণ্টিমিটাৰ মেজাৰ কৰিব লাগে, বা 7 চেণ্টিমিটাৰ। এইটো এটা লাইন, এইটো এটা লাইন, হয় নাই? এইটো এটা লাইন হয়, এইটো এটা লাইন। দুটা লাইনৰ মাজত আমি মেজাৰ কৰিছোঁ নাই? তো এইটো লাইন ষ্টেণ্ডাৰ্ড হৈ গ'ল। যেনেকৈ তোমাৰ মেজাৰিং স্কেল। এন ষ্টেণ্ডাৰ্ড মানে দুটা ছাৰ্ফেচৰ মাজত যদি আমি মেজাৰ কৰোঁ, ইফালে এটা ছাৰ্ফেচ আছে, ইফালে এটা ছাৰ্ফেচ আছে, ইফালে এটা ছাৰ্ফেচ আছে, দুটা ছাৰ্ফেচৰ মাজৰ ডিষ্টেঞ্চটো যদি আমি মেজাৰ কৰোঁ, তেতিয়াহ'লে এন ষ্টেণ্ডাৰ্ড। when the length being measured is expressed as the distance between two parallel space, then it is called এন ষ্টেণ্ডাৰ্ড। যেনে শ্লিপ গছ, যেনে গেপ গছ, সেইটো বুজি পাইছা? তো সেইটো হৈ গ'ল। শ্লিপ গছ কি হয় তোমালোকে চাই লোৱা। শ্লিপ গছটো কি হয়? এন ষ্টেণ্ডাৰ্ড হয়। শ্লিপ গছ কি হ'ব এতিয়া তোমালোকে গম পাইছানে নাই? শ্লিপ গছ হ'ব কি? যে কি শ্লিপ গছ আৰু ৰেক্টেংগুলাৰ ব্লকছ, এটা এনেকুৱা ৰেক্টেংগুলাৰ ব্লক থাকে অফ ষ্টিল হেভিং ক্ৰছ ছেকশ্যন অফ 50 mm length and 50 mm and 10 mm face width as shown in the figure. এইটো ফিগাৰত। তো ইয়াৰে যোনটো থিকনেছ আছে, লেংথ আৰু ব্ৰেথটোহে আমাৰ ফিক্স হ'ল, কিন্তু থিকনেছটোতো ফিক্স নহ'ল। তো ইয়াৰে যোনটো থিকনেছ আছে, সেই থিকনেছটো আমাৰ টোটেল কিমান থিকনেছটো ভেৰি কৰে। কিমান ভেৰি কৰিব? 86টা থিকনেছ ভেৰি কৰিব। বুজি পাইছা? থিকনেছ কিমান ভেৰি কৰিব? 86। যেনেকৈ থিকনেছ ৰেঞ্জ কৰিব পাৰে 1.001 পৰা 1.009লৈকে ভেৰি কৰিব পাৰে। তাৰপিছত 1.1 পৰা 1.49লৈকে ভেৰি কৰিব পাৰে। তাৰপিছত 0.5 পৰা 9.5, তাৰপিছত 10 পৰা 90। এইখিনি মনত ৰাখিব লাগিব দেই। কেনেকৈ? 1.001 পৰা 1.009, তো 1.01 পৰা 1.49, বুজি পাইছা? তাৰপিছত 0.5 পৰা 9.5, তাৰপিছত 10 পৰা 90, তেনেকৈ টোটেল 86টা আছে। ক্লিয়াৰ হৈছে? তো 0.001 পৰা 0.009 কেইটা ষ্টেপ কাউণ্ট কিমান হ'ল? 0.001কে বাঢ়ি গৈ আছে। তো টোটেল কেইটা পিচ হ'ব? 9টা। তো 0.01 পৰা 0.49 কিমানকৈ বাঢ়িছে? 0.01কে বাঢ়ি গৈ আছে। টোটেল কেইটা হ'ব? 49। 0.5কে পৰা 9.5লৈকে গৈছে। ষ্টেপ কেনেকৈ বাঢ়ি গৈছে? 0.5কে। টোটেল 19টা হ'ল। আৰু 10 পৰা 90, তো টোটেল 10টা হ'ল। টোটেল 86টা হ'ল। বুজি পাইছা? তো ইম্পৰ্টেণ্ট নোট এটা আছে। ইম্পৰ্টেণ্ট নোট হৈ গ'ল যে কি? ইম্পৰ্টেণ্ট নোটছ অন বিল্ডিং অফ শ্লিপ গছ। শ্লিপ গছৰ ইম্পৰ্টেণ্ট নোটছ কি হ'ব পাৰে? শ্লিপ গছৰ ইম্পৰ্টেণ্ট নোটছ হ'ব পাৰে যে কি? অলৱেজ ষ্টাৰ্ট উইথ দ্য লিষ্ট ডেচিমেল প্লেচ। লিষ্ট ডেচিমেল প্লেচৰ লগত ষ্টাৰ্ট কৰা। Always start with least decimal place, then take the subsequent decimal place. তাৰপিছত চবতকৈ মিনিমাম ডেচিমেল প্লেচটো ল'ব লাগে।
তাৰপিছত নেক্সট ছাবচিকুৱেণ্ট প্লেচটো ল'ব লাগে তাৰপিছত মিনিমাম নাম্বাৰ অফ স্লিপ গছ এইটো চবতকৈ ইম্পৰ্টেণ্ট যিমান পাৰা সিমান কম স্লিপ গছ ইউজ কৰিব লাগে যেনেকৈ চোৱা আমি এতিয়া মেজাৰমেণ্ট কৰিম 39.327 তো ইয়াতে কেইটা স্লিপ গছ ইউজ কৰিছে 0.007 1.2 1.36 30 তেনেকৈ কেইটা ইউজ কৰিছে 5টা ইয়াতো সেম আমি মেজাৰ কৰিছোঁ 39.327 কিন্তু ইয়াতে কেইটা স্লিপ গছ ইউজ কৰিছে 4টা তো আমাৰ থাৰ্ড পইণ্টত কি কৈছে থাৰ্ড পইণ্টটো কৈছে মিনিমাম নম্বৰ স্লিপ গছ আমি ইউজ কৰিব লাগে তো মিনিমাম নম্বৰ হ'ব লাগিলে আমি কি ইউজ কৰিব লাগিব আমি এইটোৱে ইউজ কৰিব লাগিব এইটো কাৰেক্ট হয় এইটো আগৰটো ভুল হয় খালি একেটা মনত ৰাখিবা দেই বুজি পাইছা নেক্সট আহি গ'ল তোমালোকৰ লিমিট ফিট এণ্ড টলাৰেঞ্চ লিমিট ফিট আৰু টলাৰেঞ্চ কি হয় লিমিট ফিট এণ্ড টলাৰেঞ্চ মই তোমালোকক কৈ আছোঁ চাই থাকা প্ৰথম তোমালোকে জানিব লাগিব কি লিমিট ফিট মানে কি হয় এইটো জানিব লাগিব হা লিমিট কি হয় এটা মেক্সিমাম এটা মিনিমাম পাৰ্মিচিবল সাইজ মেক্সিমাম এটা মিনিমাম পাৰ্মিচিবল সাইজ কিমান মেক্সিমাম আমি হেৰি কৰিম এলাউ কৰিম মানে মেক্সিমাম এটা মিনিমাম পাৰ্মিচিবল সাইজ which will be within which the actual size of the component lies is called limit বুজি পাইছা maximum the minimum permissible size within which the actual size of the component lies is called limit in any manufacturing company making component to the exact size is difficult and costly tolerance to কি হ'ব tolerance is the amount by which the given dimension is permitted to vary tolerance is the amount by which মানে বস্তু বুজি পোৱা নাই চাগে ন টলাৰেঞ্চ মানে কি এটো সাপোজ ম্যাক্সিমাম লিমিট আৰু এটো হল মিনিমাম লিমিট তাৰ মাজত কিমানখিনি ডিসটেন্স আছে হেতুৱে হয় টলাৰেঞ্চ ম্যাক্সিমাম আৰু মিনিমাম মানে হেতুৱে কৈছে মানে তোমাৰ কি হয় কিমানখিনি আমি পাৰমিট কৰিছো ভেৰি কৰিবলৈ আমি কিমানখিনি পাৰমিট কৰিছো এটো টলাৰেঞ্চ ইজ দ্য এমাউন্ট বাই হুইচ দ্য গিভেন ডাইমেনশন ইজ পাৰমিটেড টু ভেৰি মানে কিমানখিনি পাৰমিট কৰিছো আমি ম্যাক্সিমাম আপাৰ লিমিটটো এটো আছে আৰু লোৱাৰ লিমিটটো এটো আছে তো আমি কিমানখিনি পাৰমিট কৰিছো এখিনি পাৰমিট কৰিছো এখিনি এৰিয়া বুজি পাইছা নাই তো হেতুৱে হ'ব আমাৰ টলাৰেঞ্চ it is the difference between the higher and the lower limit মই এটো কলো নহয় it is the difference between কি হ'ব higher and the lower limit of size ক্লিয়াৰ হৈছে তো এখিনি লকে তো তোমালোকৰ ক্লিয়াৰ হ'ল নেক্সট আমি কি চাম বেসিক সাইজ কি হয় টলাৰেঞ্চৰ টাইপ আছে ইউনিলেটাৰেল টলাৰেঞ্চ বাইলেটাৰেল টলাৰেঞ্চ তাৰ আগতে তোমালোকে বেসিক সাইজ কি হয় জানিব লাগে বেসিক সাইজ ইয়াতে মই তোমালোকক দিছো সোৱা বেসিক সাইজ ইজ দা সাইজ বেসিক সাইজটো কি হয় basic size is the size with reference to which limits are set বুজি পাইছা যোনটো সাইজৰ ৰেফাৰেন্সত আমি মানে লিমিটটো সেট কৰিম আপাৰ লিমিট আৰু লোৱাৰ লিমিট হেতুৱে হ'ব আমাৰ কি হ'ব বেসিক সাইজ যেনেকৈ তোমাৰ the size of a part to which all limits of vary এটো এনেকৈ ইয়াতে বুজি নাপাবা মই তোমাক যি কৈছো হেতুৱে basic size to মই এটা লিখিছো না basic size is the size with reference to which the limits are set যোনটো ৰেফাৰেন্সৰ ধৰি পেলাই যে যোনটো ৰেফাৰেন্স আমি ধৰি পেলাই লিমিটটো সেট কৰো হেতুৱে আমাৰ কি হৈ যায় বেসিক সাইজ হয় তেনেকে টলাৰেঞ্চ এতিয়া বেসিক সাইজটো বুজি পালা এটা টলাৰেঞ্চ কি হয় টলাৰেঞ্চ দুটা টাইপৰ টলাৰেঞ্চ কি হয় চালো এতিয়া টলাৰেঞ্চ দুটা টাইপৰ আছে এটা ইউনিলেটাৰেল টলাৰেঞ্চ আৰু এটা হল বাইলেটাৰেল টলাৰেঞ্চ unilateral tolerance কি হয় unilateral tolerance হ'ব when the two limit dimensions are only on one side of the nominal size মানে one side of the nominal size the tolerance is said to be unilateral tolerance the normally used in mating parts যেনে মেটিং পাৰ্টস মানে দুটা বস্তু যেতিয়া আমি হপ আৰু পেনৰ হপটো আৰু পেনটো হেতু হেতুটা কি হয় মেটিং পাৰ্টস হয় এটা ইউনিলেটাৰেল টলাৰেঞ্চ কি হয় মই তোমালোকক অসমীয়াত ভালকে বুজাই দিছো এটো সাপোজ এটো ডায়াগ্ৰাম হয় এটো হল বেস লাইন বেসিক সাইজটোৰ ওপৰত আমাৰ আপাৰ লিমিটটো আছে ৰবা মই তোমালোক পেন্সিল দি বুজালে বেছি ভালকে বুজি পাবা এটো চাই লোৱা এটো হল বেসিক সাইজ হয় না বেসিক সাইজটো কি হয় is the size with reference to which the limits are set হয় না লিমিটস are set এটো বেসিক সাইজ
বেসিক সাইজটোৰ ওপৰত যদি আমাৰ লোৱাৰ লিমিটটো থাকে আৰু ওপৰত যদি আপাৰ লিমিটটো থাকে বা বেসিক সাইজৰ তলত যদি লোৱাৰ লিমিটটো থাকে মানে বেসিক সাইজৰ ওপৰত বা তলত দুইটা যদি লিমিট থাকে তেতিয়াহ'লে এইটো আমাৰ কি হয় ইউনিলেটাৰেল বাইলেটাৰেল মানে কি বাইলেটাৰেল মানে এইটো চোৱা এইটো বেসিক এইটো মাজৰ লাইনটো বেসিক সাইজ হয় এটা লিমিট ওপৰত আছে এটা লিমিট তলত আছে বেসিক সাইজৰ তেতিয়াহ'লে বাইলেটাৰেল দুইটা লিমিট যদি বেসিক সাইজৰ হয়তো ওপৰত থাকিব নহয় তলত থাকিব হেতু কয় ইউনিলেটাৰেল বুজি পাইছা যেনেকৈ তোমাৰ এইটো চোৱা আমাৰ 52 হ'ল বেসিক সাইজ 50 প্লাস 0.2 প্লাস 0.1 তেনেকৈ যদি থাকে তেতিয়াহ'লে এইটো ইউনিলেটাৰেল কিন্তু 50 প্লাস 0.2 মাইনাস 0.1 যদি থাকে তেতিয়াহ'লে এইটো বাইলেটাৰেল হৈ যাব কাৰণ মাইনাস 0.1 মানে কি 50 তলত আহি গ'ল আৰু এটা 50 ওপৰত আহি গ'ল তো এইটো বাইলেটাৰেল হৈ গ'ল দুইটা যদি ওপৰত আহে বা দুইটা যদি তলত আহে তেতিয়াহ'লে ইউনিলেটাৰেল যেনেকৈ তো 50 মাইনাস 0.2 মাইনাস 0.3 দুইটা তলত আহিছে লিমিট দুটা হয় না তো হেতু আমাৰ কি হৈ যাব ইউনিলেটাৰেল বাইলেটাৰেলটো হেতুৱে কৈছে বাইলেটাৰেল ডেফিনেশনটো চোৱা when the two limit dimensions are above when the two and below the nominal size the tolerance is said to be bilateral eta above eta below jodi hoy tetiahole bilateral hobo normally applied for the mating parts or kane apply kora non mating parts agor to mating parts ile non mating tane thickness of flywheel tenaka dhoroner kotha clear hoise এতিয়া next আমি continue কৰো এটা problem এইটো প্ৰবলেম তোমালোকে চোৱা এইটো প্ৰবলেম চোৱা কোৱেশ্চনটোত আমাক কি কৈছে এইটো এটা যিকোনো এটা হেৰি বুলি ধৰি থোৱা যিকোনো এটা ধৰা সাপোজ অবজেক্ট হয় তাৰে এইখিনি পৰা এইখিনিলৈকে ডিসটেন্স দিয়া আছে বেসিক সাইজ হয় 40 মানে 40 mm দিয়া আছে কিন্তু টলাৰেন্স দিয়া আছে প্লাস 0.1 আৰু মাইনাস 0.2 তো এইটো 60 দিয়া আছে প্লাস 0.1 মাইনাস এইটো মনত ৰাখিবা ওপৰটো আপাৰ লিমিট তলৰটো লোৱাৰ লিমিট আৰু এইটো বাইলেটাৰেল হ'ব এইটো বাইলেটাৰেল আৰু এইটো বাইলেটাৰেল হয় না আমাক টোটেলটো ওলাব লাগে টোটেলটো এনে জাস্ট ওলালে নহব টলাৰেন্সৰ ক্ষেত্ৰত ওলাব মানে কি হয় টোটেল আমাক টলাৰেন্সটো ওলাব দিছে হয় না টোটেল টলাৰেন্সটো কি হ'ব এইটো ওলাব দিছে বা ইন্ডিভিজুয়াল টোটেল টলাৰেন্সটো আমাক ওলাব দিছে হয় না তো আমি প্ৰথম টোটেল ডিসটেন্সটো কিমান হ'ব এইটো ওলাও টোটেল ডিসটেন্সৰ কাৰণে এটা ম্যাক্সিমাম সাইজ হ'ব এটা মিনিমাম সাইজ হ'ব তো প্ৰথম আমি কি কৰো ম্যাক্সিমাম বুলি লিখো তো ম্যাক্সিমাম যদি লিখো এটোৰ ম্যাক্সিমাম এটো টোটেল ম্যাক্সিমাম মানে কি এটোৰ ম্যাক্সিমাম প্লাস এটোৰ ম্যাক্সিমাম প্লাস এটোৰ ম্যাক্সিমাম হেতু লিখিছো এবি ম্যাক্সিমাম প্লাস বিসি ম্যাক্সিমাম প্লাস সিডি ম্যাক্সিমাম তো একেটা ম্যাক্সিমাম কৰিবলে ইমান হল আৰু এডি মিনিমাম মানে কি এটোৰ মিনিমাম এটো মিনিমাম এটো মিনিমাম তো গুটেকেটা মিনিমাম কৰিলো এটো কৰিলো তো টোটাল টলাৰেন্স কি হ'ব আপাৰ লিমিট মাইনাস আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট তেনে কৰিব পাৰা বা এটোৰ পৰা এটো ডিভাইড কৰি দিলে টোটাল টলাৰেন্সটো পাই যাম এটো এটো পৰা এটো ডিভাইড নহয় সৰি মাইনাস কৰি দিলে টলাৰেন্সটো পাই গলো মানে আমাৰ টোটাল টলাৰেন্সটো কিমান হৈ গল 0.9 ক্লিয়াৰ হৈছে এটা তোমালোকে এটো চোৱা সেম এটো এটা প্ৰবলেম হা আমাক p ভ্যালুটো এটো দিয়া আছে p মানে গুটে ডিসটেন্স q ভ্যালুটো এটো দিয়া আছে r ভ্যালুটো এটো দিয়া আছে w টো ওলাব লাগে with 100% confidence the resultant dimension w will have the specification w টো কি হ'ব তেনেকে সেম তেনেকে w max আৰু w minimum ওলোৱা কিন্তু এবাৰ আমি w max মানে কি w max মানে এটো ম্যাক্সিমাম আৰু এটো ম্যাক্সিমাম লব নোৱাৰা কাৰণ কিয় w যদি ম্যাক্সিমাম হ'ব লাগে টোটেলটো ম্যাক্সিমাম হ'ব টোটেল p ডিসটেন্স ম্যাক্সিমাম হ'ব কিন্তু এই দুটা কি হ'ব মিনিমাম হ'ব লাগিব তেতিয়াহে এটো ম্যাক্সিমাম হ'ব বুজি পাইছা টোটেলটো ম্যাক্সিমাম আৰু এই দুটা কি হ'ব লাগিব মিনিমাম হ'ব লাগিব তো টোটেল ম্যাক্সিমামৰ পৰা এই দুটা মিনিমাম যদি আমি মাইনাস কৰো তেতিয়াহে এটো ভ্যালু আমি ম্যাক্সিমাম পাম তো হেতুৱে কৈছে w maximum = p maximum minus এটো আৰু এটো মানে এটো আৰু এটোৰ মিনিমাম ভ্যালুটো তো এটো প্লেস কৰিটো হৈ গল আৰু w minimum মানে কি w minimum মানে এটো মিনিমাম তাৰছত এটো মিনিমাম হৈ গল আৰু এটো যদি মিনিমাম পাব লাগে টোটালটো মিনিমাম হ'ব আৰু এই দুটা কি হ'ব ম্যাক্সিমাম হ'ব তো টোটালটো মিনিমাম আৰু এই দুটা ম্যাক্সিমাম কৰি দিছো আমি ভ্যালুটো পাই গলো এটো ওলাই গল ক্লিয়াৰ হৈছে এটা এলাউন্স মানে কি হয় এলাউন্স মানে হল কিমানখিনি এলাউ কৰিছে এটো এটা হোল হয় টোটাল এটো হোল আৰু এটো শাফ্ট হয় হোলৰ এখিনি টলাৰেন্স হয় এটো শাফ্টৰ এখিনি টলাৰেন্স আমি কিমানখিনি এলাউ কৰিছো ডিসটেন্স শাফ্টটো পাৰ হ'বলে মানে এখিনি ডিসটেন্স যোনখিনি থাকি গল এখিনি এই ডিসটেন্সখিনি থাকি গৈছে নাই তো হেতুকে কয় এলাউন্স এলাউন্স ইজ দা ডিফাৰেন্স বিটুইন দা ম্যাক্সিমাম মেটেৰিয়েল লিমিট এন্ড অফ দা কম্পোনেন্ট
মেক্সিমাম মেটেৰিয়েল লিমিট অফ দ্য কম্পনেণ্ট মানে হোলটোৰ কাৰণে মেক্সিমাম মেটেৰিয়েল লিমিট কোনটো হ'ব লোৱাৰ লিমিটটো হ'ব কাৰণ এইখিনিত যদি ৰাখোঁ আমি এইটো মেক্সিমাম মেটেৰিয়েল হ'ব আৰু শ্যাফ্টৰ কাৰণে মেক্সিমাম মেটেৰিয়েল লিমিটটো কি আপাৰ লিমিটটো হ'ব তো লোৱাৰ লিমিট মাইনাছ লোৱাৰ লিমিট অফ হোল মাইনাছ আপাৰ লিমিট অফ শ্যাফ্ট যদি কৰোঁ তেতিয়াহ'লে আমাৰ সেইটো এলাউৱেঞ্চ হৈ গ'ল হেঞ্চ ইট ইজ টেকেন এজ দ্য সেইটোৱে কৈছে মিনিমাম ক্লিয়াৰেঞ্চ আৰু সেইটোকে কয় মিনিমাম ক্লিয়াৰেঞ্চ বুলি কয় সেইটোকে কি বুলি কয় মিনিমাম ক্লিয়াৰেঞ্চ মানে কি লোৱাৰ লিমিট অফ হোল আপাৰ লিমিট অফ শ্যাফ্ট hence it is taken as the minimum clearance between the mating parts and it is equal to the difference between lower limit of hole and the higher limit of shaft hetu moi jontu kolo it is equal to the maximum interference between the mating parts ekhani clear hoise etia tumalok maximum material limit মানে কোট maximum material সোমাই আছে হোলৰ কাৰণে maximum material limit টো লোৱাৰ লিমিট হ'ব আৰু শ্যাফ্টৰ কাৰণে maximum material limit টো আপাৰ লিমিট হ'ব এইটো কথা মনত ৰাখিবা হা সেইটো জানিব লাগিব তোমালোকে ঠিক আছে নেক্সট তোমালোকে কি পঢ়িবা নেক্সট পঢ়িবা আমি ফিট কিমান প্ৰকাৰৰ আছে ফিট আমাৰ তিনটা ফিট আমাৰ প্ৰকাৰ কেইটা আছে তিনটা প্ৰকাৰৰ আছে ইয়াৰ পৰা চোৱা তোমালোকে এইটো চোৱাতকৈ বেলেগ এটা মই তোমাক দেখাই আছোঁ ৰবা এইটো চোৱা প্ৰথম হৈ গ'ল তোমালোকৰ ফিট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন হোল এণ্ড শ্যাফ্ট বিফৰ এছেম্বলি কৰাৰ আগতে যোনটো ৰিলেশ্যনশ্বিপ হোল আৰু শ্যাফ্টৰ মাজত সেইটোকে কয় ফিট বুলি কয় ঠিক আছে তো ফিট কিমান টাইপৰ আছে এটা হ'ল তোমাৰ ক্লিয়াৰেঞ্চ ফিট এটা হ'ল ইণ্টাৰফাৰেঞ্চ ফিট আৰু এটা কি থাকিব তোমালোকৰ এটা থাকিব ট্ৰেনজিশ্যন ফিট ঠিক আছে তো ক্লিয়াৰেঞ্চ ফিট কি হয় ক্লিয়াৰেঞ্চ ফিট হ'ব মানে হোল আৰু শ্যাফ্টৰ মাজত যদি গেপ থাকে তেতিয়াহ'লে এইটো ক্লিয়াৰেঞ্চ বুলি কয় ঠিক আছে সেইটোকে কয় ক্লিয়াৰেঞ্চ ফিট তো ক্লিয়াৰেঞ্চ ফিটৰো দুটা টাইপৰ আছে এটা হ'ল মেক্সিমাম ক্লিয়াৰেঞ্চ আৰু এটা মিনিমাম ক্লিয়াৰেঞ্চ ইয়াতে চোৱা তোমালোকে এইটো চোৱা হোলটো আৰু এইটো শ্যাফ্টটো হোল আৰু শ্যাফ্টৰ মাজত তোমালোকৰ এইটো ডিফাৰেঞ্চ আছে নাই তো সেইটো হৈ গ'ল আমাৰ ক্লিয়াৰেঞ্চ তো ক্লিয়াৰেঞ্চ ফিটৰ আমাৰ কি হ'ব ক্লিয়াৰেঞ্চ ফিটৰ মেক্সিমাম ক্লিয়াৰেঞ্চ আৰু মিনিমাম ক্লিয়াৰেঞ্চ থাকিব মেক্সিমাম ক্লিয়াৰেঞ্চ আমি কেতিয়া ক'ম যেতিয়া হোলটো হায়াৰ লিমিট অফ হোল আৰু লোৱাৰ লিমিট অফ শ্যাফ্ট যদি আমি ডিফাৰেঞ্চ কৰোঁ মানে এইটো ডায়েগ্ৰামৰ পৰা যদি চোৱা হায়াৰ লিমিট এইটোৰ পৰা আমি এইটো তলৰটো যদি মাইনাছ কৰোঁ তেতিয়াহ'লে এই ডিষ্টেঞ্চটো কি হৈ যাব মেক্সিমাম ক্লিয়াৰেঞ্চ আৰু এই ডিষ্টেঞ্চটো কি হ'ব মিনিমাম ক্লিয়াৰেঞ্চ তো লোৱাৰ লিমিট অফ হোল আৰু হায়াৰ লিমিট অফ শ্যাফ্ট যদি মাইনাছ কৰোঁ তেতিয়াহ'লে মিনিমাম ক্লিয়াৰেঞ্চ আৰু যদি হায়াৰ লিমিট অফ হোল আৰু লোৱাৰ লিমিট অফ শ্যাফ্ট যদি মাইনাছ কৰোঁ তেতিয়াহ'লে এইটো মেক্সিমাম ক্লিয়াৰেঞ্চ তো মেক্সিমাম ক্লিয়াৰেঞ্চ বুজি পালা ইণ্টাৰফাৰেঞ্চ ফিট কি হয় ইণ্টাৰফাৰেঞ্চ ফিটটো হ'ল যে শ্যাফ্টৰ চাইজটো যদি ডাঙৰ থাকে আৰু হোলৰ চাইজটো যদি সৰু থাকে তেতিয়া হয়তো কি বুলি কয় ইণ্টাৰফাৰেঞ্চ ফিট আৰু ইণ্টাৰফাৰেঞ্চ ফিটৰ ক্ষেত্ৰত আমাৰ কি হয় ইণ্টাৰফাৰেঞ্চ ফিটৰ ক্ষেত্ৰত আমাৰ হোল আৰু শ্যাফ্টৰ এছেম্বলিটো ছাকচেছফুলি মেট কৰিব নোৱাৰি কাৰণ শ্যাফ্টৰ চাইজটো ডাঙৰ হোলৰ চাইজটো সৰু সেইকাৰণে ছাকচেছফুলি কি কৰিব নোৱাৰোঁ আমি মেট কৰিব নোৱাৰোঁ বুজি পাইছা তো এতিয়া সেইকাৰণে চোৱা মেক্সিমাম ইণ্টাৰফাৰেঞ্চ কি হ'ব মেক্সিমাম ইণ্টাৰফাৰেঞ্চ হ'ব যেতিয়া তোমাৰ শ্যাফ্ট হায়াৰ লিমিট অফ শ্যাফ্ট আৰু লোৱাৰ লিমিট অফ হোল সেইটো হৈ গ'ল মেক্সিমাম ইণ্টাৰফাৰেঞ্চ এইটো আৰু মিনিমাম ইণ্টাৰফাৰেঞ্চ এইটো তো লোৱাৰ লিমিট অফ শ্যাফ্ট আৰু হায়াৰ লিমিট অফ হোল যদি হয় এইটো হ'ব মিনিমাম ইণ্টাৰফাৰেঞ্চ ক্লিয়াৰ হৈছে তাৰপিছত এইটো কি হ'ব সিংক ফিট হেভি ড্ৰাইভেন ফিট এণ্ড লাইট ড্ৰাইভেন ফিট আৰু ফ'ৰ্চ ফিট আৰু ট্ৰেনজিশ্যন ফিট কি হয় ট্ৰেনজিশ্যন ফিট এনেকুৱা ধৰণৰ হয় তোমালোকৰ কি হয় ট্ৰেনজিশ্যন ফিট কি হ'ব তোমালোকৰ এইটো জিৰ' লাইনটোকে বেছিক চাইজ বুলি কোৱা হয় হা ট্ৰেনজিশ্যন ফিট কি হয় কিছুমান চিটুৱেশ্যন এনেকুৱা আহিব য'ত মানে তোমালোকৰ ক্লিয়াৰেঞ্চ ফিট পাম আৰু এনেকুৱা কিছুমান চিটুৱেশ্যন আহিব য'ত মানে আমি ইণ্টাৰফাৰেঞ্চ ফিট পাম যেনেকৈ যদি আমি আপাৰ লিমিট অফ হায়াৰ লিমিট অফ হোল যদি লওঁ আৰু লোৱাৰ লিমিট অফ যদি শ্যাফ্ট লওঁ তো হোল আৰু শ্যাফ্টৰ মাজত অকণমান গেপ থাকি যাব তেতিয়াহ'লে এইটো কি বুলি কয় ক্লিয়াৰেঞ্চ ফিট হ'ব আৰু হোল আৰু শ্যাফ্টৰ মাজত গেপ থকাটোকে ক্লিয়াৰেঞ্চ ফিট বুলি কয় হয়নে নহয় কিন্তু যদি আমি আপাৰ লিমিট অফ যদি শ্যাফ্ট লওঁ আৰু লোৱাৰ লিমিট অফ যদি হোল লওঁ তেতিয়া শ্যাফ্টটো বেছি ডাঙৰ হৈ গ'ল হোলটো বেছি সৰু হৈ গ'ল তেতিয়া হৈ গ'ল আমাৰ এইটো হৈ গ'ল ইণ্টাৰফাৰেঞ্চ ফিট তো ট্ৰেনজিশ্যন ফিটত ইণ্টাৰফাৰেঞ্চ আৰু ক্লিয়াৰেঞ্চ ফিট দুইটা সোমাই থাকে সেইকাৰণে এইটো কি বুলি কয় ট্ৰেনজিশ্যন বুলি কয় তো টলাৰেঞ্চ জোন অলৱেজ অভাৰলেপ টলাৰেঞ্চ জোনটো অভাৰলেপ কৰিব হয় নাই চ' অভাৰলেপ কৰিছে টাইট ফিট এইটো কি হয় টাইট ফিট বা পুছ ফিট হ'ব বা ৰিংকিং ফিট প্ৰেছ ফিট হ'ব বুজি পাইছা এইটো বহুত টাইট হ'ব পটককৈ মানে সোমাই নাযায় এইটো টাইট ফিট হ'ব তো
তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ, নেক্সট আমি আৰু কণ্টিনিউ কৰিম।